গুড মৰ্ণিং। এয়া যোৱাকালি আমাৰ ইয়াত বড়ো পথাৰত বনৰীয়া হাতী আহি পেলাই আমাৰ দাদাৰ তৰমুজ খেতি খাই পেলাই একদম তহিলং কৰি পেলাইছে। এয়া চাক সব একদম হাতীয়ে গুচকি সব খাই গৈছে আৰু একদম হেৰি কৰিছে, আৰু লগতে কঠীয়াও বহুত বেয়া কৰি দিছে। আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, সব হাতী আহি পেলাই, আমাৰ বনৰীয়া হাতী আহি পেলাই বড়ো পথাৰত এয়া একদম তৰমুজ খেতি একদম তহিলং কৰি পেলাইছে। একদম সব খাই দিছে। এয়া চাওক, সব খাই দিছে। যিমান তৰমুজ হৈ আছিলে, এতিয়া চাওক তৰমুজ হৈ আছে। এয়া সব একদম খাই দিলে। আৰু লগতে আপোনাৰ কঠীয়াও দেখুৱাই আছোঁ। এই চাওক, ইমান সৰু কঠীয়া, এই কঠীয়াবিলাকো একদম তহিলং কৰি পেলাইছে। কাৰণ ইমান সৰু কঠীয়াবিলাক একদম খাই দিছে। এইটো আৰু কেনেকৈ কি হ'ব, মাথা এতিয়া দাদাৰ কামে কৰা নাই। এয়া আপোনালোকক মই দেখুৱাইছোঁ। আৰু লগতে এয়া চাওক, একদম হাতীৰ হেৰি চিনবিলাক হৈ আছে। আৰু লগতে এইবিলাক খেতি আছিলে কৃষকৰ এইবিলাকো ক্ষীৰা খেতি অলপ অনিষ্টি কৰিছে। আৰু লগতে তৰমুজ একদম খতম হৈ গ'ল, মানে তৰমুজ আৰু নায়েই। অলপ কেইটামান আছে সৰু ডাঙৰ যিমান আছিলে সব একদম তহিলং কৰি পেলাইছে।